কিন্তু কংগ্ৰেছ তো টেঙৰ বস্তু হয় এমপি ইলেকশনত 14টা সিটৰ আমাকতো দিয়াই নাই বেলেগক অকল এটা দিছে 13টাত খেলিছে জিকিছে অকল 3টা তাকো মই জিকাইছো হয় না নহয় বদৰুদ্দিন আজমলক খৰুৱাই ৰকিবুল হুছেইনত জিকুৱাত মোৰ ভূমিকা আছে না নাই উজনি অসমত যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই 100 কোটি টকা লৈ গৈ বহি লৈছিলে মই হাতত ধৰি গৌৰৱ গগৈ মানুহৰ মাজলৈ লৈ গৈ কলো যে সাৱধান বিজেপি পাল্লাত পৰিবা গৌৰৱ গগৈ ভোট দিয়া ৰাইজে 1.5 লাখ ভোটত জিকাই দিছে তো মই তেওঁলোকক সহায় কৰিছো কিন্তু সহায় কৰাৰ পাছত তেওঁলোকে একবাৰৰ কাৰণে মোক ধন্যবাদো নিদিয়ে ৰাইজৰ দলে ভাল কাম কৰিছে বুলিও নহয় তাৰ পাছতে উপনিৰ্বাচন হল বাই ইলেকশন 5টা সিট ওলালে বঙাইগাঁও কি বিহালী এটা সিটু বাকি কেৰি নিদিয়ে কৈছে যে নাই আপোনালোকে এৰি দিব নোৱাৰো আমি অকলে খেলিম কংগ্ৰেছ এবাৰ পঞ্চায়ত ইলেকশনত বোলো আপোনালোকে যোৱাবাৰো অকলে খেলিলে এবাৰ আমি একেলগে খেলো আমাক বেছি নালাগে এটা দুটা সিট দিয়ক বাকি সব খেলক আপোনালোকে আমি গৈ কেম্পেইন কৰি দিম কংগ্ৰেছে ক'লে বোলে আমি এৰি দিলে আমাৰ পাৰ্টি মানুহবিলাক গুচি যাব নহয় মোক তেনেকৈ ক'লে তাৰপিছত মই পিছত লিডাৰজনক সুধিলো কেলে নিদিলে কেলে এৰি নিদিয়ে সিট এটাও বোলে এই টিকেট বিক্ৰী কৰিব লাগে নহয় টিকেট বিক্ৰী কৰিব লাগে সেইকাৰণে কংগ্ৰেছৰ লিডাৰকেইটাই কেতিয়াও সিট এৰি নিদিয়ে তেতিয়াহে পকেটলৈ পইচা আহিব এটি টিকেট বিক্ৰী কৰি পইচা পাব কংগ্ৰেছটো টেঙৰ পাৰ্টি সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিলো 26ত যদি বিজেপি খৰুৱাব লাগে মুছলমান মানুহে সদায় সদায় কংগ্ৰেছক ভোট দি আহিছে আপোনালোকে কংগ্ৰেছক কৈ দিব লাগিব যে 26ত যদি ৰাইজৰ দলৰ লগত একলগ নোহোৱা তোমালোকে বিজেপি খৰুৱাব নোৱাৰা আৰু যদি বিজেপিক তোমালোকে খৰুৱাব নোৱাৰা তোমালোকক আমি ভোট নিদিওঁ হয়নে নহয় মই সব সংখ্যালঘু ৰাইজক মুছলমান ৰাইজক মই অনুৰোধ কৰিছো আপোনালোকে কংগ্ৰেছক কৈ দিয়ক যে অখিল গগৈক নললে ততি উজনি অসমত এটাও সিট নাপাও হয়নে নহয় তো গতিকে অখিল গগৈক লগত ল আৰু অখিল গগৈক লগত লৈ যদি উজনি অসমত ততি অখিল গগৈৰ লগত খেদ নামনি অসমত এটা দুটা সিট অখিল গগৈক দি দে ততি একেলগতে খেল একেলগতে চৰকাৰ কৰ একেলগতে চৰকাৰ কৰি বিজেপিটোক খেদি ল তাৰপিছত কি হয় দেখা যাব হয়নে নহয় ৰাই সেইকাৰণে মই আপোনালোকক সকলোকে কৈ গলো কংগ্ৰেছক একদম জনাই দিয়ক যে এবাৰ 26ত যদি তহঁতি লগ নহয় তেতিয়া খেলে কিন্তু তহঁতক ভোট নিদিওঁ আমি ৰাইজৰ দলকে ভোট দিম একবাৰ এই বুলি কৈ দিলে কংগ্ৰেছ লগ লাগি যাব বুজিছেনে নাই সঁচাকে বুজি পাইছেনে নাই বাৰু ধৰিব পাৰিছেনে নাই আইসকলে ধৰিব পাৰিছে নাই কথাটো কংগ্ৰেছ আৰু ৰাইজৰ দল হাত আৰু গেছ চিলিণ্ডাৰ এই দুইটা এক লগ হলেকে আমি বিজেপিৰ পদুম খৰুৱাব পাৰিম হয়নে নহয় সেইকাৰণে মই আপোনালোকক এই কথাকেইটা ক'বলৈ আহিলো এতিয়া আমি এইবাৰ নিৰ্বাচনত আপোনালোকৰ ইয়াত অকল